Everyone, good morning. সকলোকে ইয়া ৰাতিপুৱা 6:30 হৈছে। ৰাতিপুৱা একদম ধুনীয়াকৈ গা চা ধুই ওলালোঁ আমাৰ স্থললৈ বুলি। এনেকুৱা ঠাণ্ডা লাগিছে নহয়, মানে এতিয়া দেউতা এটিএমত সোমাইছে, বস্তু এটা ল'ব লাগিব। আৰু এইটো মোৰ কৰ্ড ছেটটো কেনেকুৱা লাগিছে, গ্ৰীণ। এইটো প্ৰিণ্ট যে এই গোটেই পেণ্টটোতো আছে, সেইকাৰণে গোটেই ড্ৰেছটো দেখুৱাই দিয়া নাই। আৰু তাৰপিছতে অকণমান ঠাণ্ডা আছে আৰু ইমান কষ্ট হৈছে মাইক এইকেইদিন। মানে সোনকালে উঠা, মোৰ ইমান সোনকালে উঠা অভ্যাস নাই, মানে ইমান ৰাতিপুৱাই মানে টোপনিও ভালকৈ ক্লিয়াৰ হোৱা নাই। গতিকে যিমান পাৰোঁ দেখাম আৰু ধুনীয়াকৈ, কাৰণ গোটেইখিনি ময়ে বনাই মেলি লাগি দিব লগা হৈছে যে, সেইটো কাৰণে মই নিজে মানে ভালকৈ আপোনালোকক ধুনীয়াকৈ দুখন ফিল্ম মই দেখাব পৰাই নাই, নহ'লেতো মই ধুনীয়াকৈ দেখাই দিলোঁহেঁতেন। আৰু ইমান ধুনীয়া লাগিছে ন, সেইকাৰণে মানে এটা পাৰ্ট ধুনীয়াকৈ দেখাই দিলোঁহেঁতেন। আৰু কুঁৱলী চাব নি ৰাতিপুৱা দেখাই আছোঁ। জয় গুৰু শংকৰ। গোলাঘাট জিলাৰ দীপক হাজৰিকা, ৰূপক হাজৰিকা, জয় গুৰু শংকৰ। সেৱাবাহিনীৰ সন্মুখত থকা জনাগান অনুসন্ধান কক্ষৰ কাষত আপুনি আমি এইবাৰ মঞ্চলৈকে আহ্বান জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন কেন্দ্ৰীয় শিল্পী দলৰ আজিলৈ সামৰিলোঁ আৰু দেই, বহুত বেছি ভাগৰ লাগিছে। ভাইটি আছে দোকানত, মই ৰাতিপুৱাৰ পৰা ব্লগ কৰিম বুলি ভাবিছিলোঁ, একো কৰিবই নোৱাৰিলোঁ। বহুত বেছি চাউণ্ড, একো চিঞৰিবও নোৱাৰোঁ। সেইটো কাৰণে এতিয়া অকণমান কৰিছোঁ, আৰু কিমান ক'ত আহে নাজানো। পৰিৱেশটো মানে কি ধুনীয়া পৰিৱেশ, মাই গড, মোৰ অৱস্থাই নাই, ঘামি সাজু হৈ থাকিব এই এনাউন্স কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আমি শিল্পীবৃন্দ সাজু হৈ থাকিবৰ বাবে সেৱা নিবেদন জনাইছোঁ। এই মঞ্চত প্ৰাক্তন কেন্দ্ৰীয় শিল্পী দলৰ পাপা কেলৈ ৰখাই দিছ, গৈ আছোঁ।